নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এক বিশ্লেষণটোৰ যি বাতৰি এই বাতৰিটো কিছুদিন পুৰণি মাৰ্চৰ 30 তাৰিখৰ এক বাতৰিটোৱে কিন্তু সৰ্বত্ৰ সমগ্ৰ বিশ্বত তুলপাৰ লগাইছিলে মূলতঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিগৰাকী নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কেন্দ্ৰ কৰি এক বাতৰি তেওঁ অতি সম্প্ৰতি মাৰ্চৰ 30 তাৰিখে এক মন্তব্যৰ যোগেদি ডিক্টেটৰশ্বিপৰ প্ৰৱণতা এক প্ৰদৰ্শন কৰিছিল একনায়কত্ববাদৰ এক প্ৰৱণতা তেওঁ প্ৰদৰ্শন কৰিছিল মন কৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰত এগৰাকী ব্যক্তি দুটাতকৈ বেছি কাৰ্যকাল ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত বা অধিষ্ঠিত হ'ব নোৱাৰে কিন্তু ট্ৰাম্পে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যি সংবিধান সেই সংবিধানৰ সেই বিশেষ নিয়মৰ বাহিৰত গৈ তেওঁ কৈছিল তেওঁ তৃতীয়বাৰৰ কাৰণে নিৰ্বাচিত হোৱাৰ অৱকাশ আছে তেওঁ কৈছিল তেওঁ ধেমালি কৰা নাই তেওঁ কৈছিল আই এম নট জোকিং মই ধেমালি কৰা নাই আইনৰ সুৰুঙাৰ যোগেদি তেওঁ তৃতীয়বাৰৰ বাবেও নিৰ্বাচিত হ'ব পাৰে ৰাষ্ট্ৰপতি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই মন্তব্যৰ যোগেদি ট্ৰাম্পৰ যি এক একনায়কত্ববাদী চিন্তাধাৰা সেই চিন্তাধাৰা প্ৰকাশ পাইছে বুজি বহুজনে ক'ব বিচাৰে যি কি নহওক তেওঁ কি ধৰণৰ চিন্তাধাৰা তেওঁ কিয় সেই মন্তব্য কৰিলে সেয়া অন্য বিষয় আমি কথা পাতিব বিচাৰিছো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানত কি কথা উল্লেখ আছে যি ভাৰতবৰ্ষত এজন ব্যক্তি অনন্তকাললৈ প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰে যদিহে তেওঁৰ দলটোৱে প্ৰতিবাৰে নিৰ্বাচনত জয়ী হয় আৰু তেওঁৰ দলটোৱে তেওঁকে যদি পাৰ্লিয়ামেণ্টাৰী পাৰ্টিৰ মুৰব্বী হিচাপে চিহ্নিত কৰে তেওঁ যেতিয়ালৈকে তেওঁৰ দলটো জয়ী হয় আৰু যেতিয়ালৈকে চিহ্নিত কৰে তেওঁ সেই ধৰণে জয়ী হৈ আহিব পাৰে কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰত এক বিশেষ নিয়ম আছে এগৰাকী প্ৰাৰ্থী প্ৰথম দুটা কাৰ্যকালৰ বাহিৰত তৃতীয়টো কাৰ্যকালৰ কাৰণে তেওঁ নিৰ্বাচিত হ'ব নোৱাৰে এতিয়া যদিহে সংবিধানখনত তেনে এক বিধি আছে নিয়ম আছে সংশোধনী আছে তে ট্ৰাম্পে কেনেকৈ ক'লে তেওঁ হ'ব পাৰিব বুলি সেই সন্দৰ্ভতে এক বিশ্লেষণ আগবঢ়াব বিচাৰিছো সঁচাকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অনন্তকাললৈ এজন ব্যক্তি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি হৈ থাকিব পাৰিবনে নাই এইটোৱে প্ৰাসংগিক প্ৰশ্ন ৰাজনীতি বিজ্ঞানৰ যিসকল ছাত্ৰ বা যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে সাগৈ এই বিশ্লেষণটো তেওঁলোকৰ কাৰণে এই বিশ্লেষণটোৰ যোগেদি সাগৈ তেওঁলোক লাভান্বিত হ'ব মন কৰিব 1951 চনৰ মই যদি কওঁ 1951 চনৰ ফেব্ৰুৱাৰী মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানত এটা নতুন সংশোধনীৰ সংযোজন ঘটোৱা হৈছিল যেটো কোৱা হয় 22nd এমেন্ডমেন্ট তেওঁলোকৰ যি এক প্ৰক্ৰিয়া আইন প্ৰণয়ন কৰাৰ হাউস আৰু সিনেটৰ যোগেদি কংগ্ৰেছ আৰু সিনেটৰ যোগেদি সেই আইন প্ৰণয়ন কৰাৰ পদ্ধতিৰে সংযোজিত হৈছিল সংবিধানত 22 সংখ্যক সংশোধনী আৰু এই 22 সংখ্যক সংশোধনীৰ যোগেদি 22nd এমেন্ডমেন্টৰ যোগেদি মাৰ্কিন যুক্তৰাষ্ট্ৰত এগৰাকী ৰাজনৈতিক ব্যক্তিক দুটাতকৈ অধিক কাৰ্যকাল ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই আৰু 22nd এমেন্ডমেন্টৰ যোগেদি মাৰ্কিন যুক্তৰাষ্ট্ৰত 1951 চনৰ পিছত কোনো এগৰাকী ব্যক্তি দুটাতকৈ অধিক কাৰ্যকাল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ'ব পৰা গৈ নাই ট্ৰাম্প যেহেতু দ্বিতীয়টো কাৰ্যকালৰ কাৰণে ৰাষ্ট্ৰপতি হৈছে প্ৰথমটো কাৰ্যকাল তেওঁৰ আছিল 2016 চনৰ পৰা 2020 আৰু দ্বিতীয়টো কাৰ্যকাল তেওঁৰ আৰম্ভ হৈছে 2024 ৰ পৰা 2028 বা 2025 ৰ পৰা 2029 ৰ জানুৱাৰীলৈকে গতিকে তেওঁ তৃতীয়টো কাৰ্যকাল 22 সংখ্যক সংশোধনীৰ কথা যদি আমি বিশ্বাস কৰোঁ যদি মানুহ তেওঁ তৃতীয়টো কাৰ্যকালৰ কাৰণে বা 1929 চনৰ পিছত তেওঁ কাহানিও মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ'ব নোৱাৰে এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰত এনে ধৰণৰ এক আইন প্ৰণয়ন কৰাৰ বা সংবিধান সংশোধনী কৰাৰ প্ৰয়োজনীয়তা কিয় আহি পৰিলে পূৰ্বতেও সেই নিয়ম বাহাল আছিল কিন্তু সেই নিয়ম অলিখিত আছিল মন কৰিব ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ বহুকেইটা বছৰ আগতে 1776ত মাৰ্কিন যুক্তৰাষ্ট্ৰই 1776 ৰ 1776 চনৰ 4 জুলাই তাৰিখে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ কৰিছিল কিন্তু তেওঁলোকৰ যি স্বাধীনতা সেই স্বাধীনতা ভাৰতবৰ্ষতকৈ পৃথক আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰত যিসকল ইউৰোপৰ পৰা পূৰ্বতে গৈ বসবাস কৰিছিল তেওঁলোকক নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল ইউৰোপৰ অৰ্থাৎ ইংলেণ্ডৰ পৰা আৰু সেই ইংলেণ্ডৰ শাসনৰ পৰা মুক্ত হ'বলৈ পূৰ্বতে আগতেই গৈ
বসবাস কৰা লোকসকলে সেই আন্দোলন কৰিছিল আৰু আন্দোলন কৰাৰ পিছত তেওঁলোকে স্বাধীনতা লাভ কৰিছিল ভাৰতবৰ্ষৰ ক্ষেত্ৰত গোটেই প্ৰক্ৰিয়াটো সুকীয়া যি কি নহওক 1776 চনত তেওঁলোকে স্বাধীনতা লাভ কৰিছিল তাৰ পিছত সংবিধান ইত্যাদি ইত্যাদি প্ৰক্ৰিয়াবোৰলৈ কিছু সময় লাগিছিল জৰ্জ ৱাশ্বিংটন দুবাৰকৈ তেওঁ ৰাষ্ট্ৰপতি হৈছিল আৰু 1796 চনত যেতিয়া তেওঁৰ দ্বিতীয়টো কাৰ্যকাল সমাপ্ত হৈছিল 1796 তেতিয়া তেওঁ ভলান্টাৰিলি ইচ্ছাই দ্বিতীয়টো কাৰ্যকাল তেওঁ লব পাৰিলে হয় তৃতীয়বাৰৰ কাৰণে তেওঁ ৰাষ্ট্ৰপতি হ'ব পাৰিলে হয় কিন্তু তেওঁ ইচ্ছাই সেই কাৰ্যকাল লব বিচৰা নাছিলে বা পুনৰ তেওঁ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাছিলে জৰ্জ ৱাশ্বিংটনে যি এক ৰাস্তা দেখুৱাই দিছিলে সেই ৰাস্তাই ফলো কৰি পিছৰ ৰাজনীতিবিদসকলে দুটাতকৈ অধিক কাৰ্যকাল ৰাষ্ট্ৰপতি হোৱা নাছিলে মাৰ্কিন যুক্তৰাষ্ট্ৰত কিন্তু 1933 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ'ল ফ্ৰেংকলিন ৰুজভেল্ট তেওঁ কিন্তু তেওঁ 1945 চনলৈকে ৰাষ্ট্ৰপতি হৈ থাকিলে চাৰিটা টাৰ্ম ফৰ চাৰিটা কাৰ্যকাল তেওঁ ৰাষ্ট্ৰপতি হৈ থাকিলে দ্বিতীয় বিশ্বযুদ্ধত যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰ জপিয়াই পৰিলে দ্বিতীয় বিশ্বযুদ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰ তেওঁ পৃষ্ঠপোষকতাতে জপিয়াই পৰিছিল আৰু তেওঁৰ নিৰ্দেশতে মেনহেটন প্ৰজেক্ট আৰম্ভ হৈছিল যিটো প্ৰজেক্টৰ যোগেদি মাৰ্কিন যুক্তৰাষ্ট্ৰ এটম বম নিৰ্মাণ কৰিছিল আৰু এটম বম নিক্ষেপ কৰা হৈছিল হিৰোছিমা আৰু নাগাসাকিত তেওঁৰ পিছৰজন ৰাষ্ট্ৰপতিৰ নিৰ্দেশত অৰ্থাৎ ট্ৰুমেনৰ নিৰ্দেশত ডেমক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি হিচাপে চাৰিটা কাৰ্যকাল আছিল ফ্ৰেংকলিন ৰুজভেল্ট মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈ আৰু যেহেতু তেওঁ চাৰিটা কাৰ্যকাল ৰাষ্ট্ৰপতি হৈ থাকিলে তেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰত উপলব্ধি কৰিলে একাংশ লোকে যাতে এই যি দুটা কাৰ্যকাল ৰাষ্ট্ৰপতি হৈ থকাৰ যি নিয়ম সেই নিয়মক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ এক উপলব্ধি কৰা পৰিলক্ষিত হ'ল আৰু সেই উপলব্ধিৰ বঢ়ি প্ৰকাশ ঘটিলে সেই 22nd এমেন্ডমেন্টৰ যোগেদি 22 সংখ্যক সংশোধনীৰ যোগেদি 27 ফেব্ৰুৱাৰী 1951 চন 1951 ৰ 27 ফেব্ৰুৱাৰীত সেই যি আমি এমেন্ডমেন্টৰ কথা কৈছো সেই এমেন্ডমেন্ট গৃহীত কৰা হ'ল এতিয়া যদি এইখিনি কৰাই হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰত ট্ৰাম্পে কেনেকৈ কৈছে তেওঁ দ্বিতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হ'ম বুলি ট্ৰাম্পে দৃঢ়তাৰে কৈছে তেওঁ ধেমালি কৰা নাই বুলি কৈছে তেওঁ দৃঢ়তাৰে কৈছে তেওঁ দ্বিতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হ'ম বুলি তেওঁ আত্মবিশ্বাসী কেনেকৈ তেওঁ পুতিনে যি এক কৌশল অৱলম্বন কৰিছিল অনুৰূপ কৌশলে তেওঁ অৱলম্বন কৰিব বিচাৰিছে তেওঁ কৈছে অনাগত সময়ত যেতিয়া তেওঁ সুবিধা পাব সেই সুবিধা তেওঁ ব্যৱহাৰ কৰিব কেনেকৈ তেওঁ ৰাষ্ট্ৰপতি তেওঁ ভাবিছে তেওঁ ৰাষ্ট্ৰপতি তেওঁৰ যিটো চিন্তা সেই চিন্তাটোৰহে মই ক'ব বিচাৰিছো এই মুহূৰ্তত তেওঁৰ মতে যেতিয়া নিৰ্বাচন আহিব তেতিয়া তেওঁ ট্ৰাম্পে ভাইচ প্ৰেসিডেন্টৰ প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰিব ভাইচ প্ৰেসিডেন্টৰ অৰ্থাৎ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যিজন বৰ্তমানৰ উপৰাষ্ট্ৰপতি জেডি ভেন্স তেওঁক ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিব আৰু তেওঁৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিব ট্ৰাম্প উপৰাষ্ট্ৰপতি প্ৰাৰ্থী হ'ব আৰু বৰ্তমানৰ উপৰাষ্ট্ৰপতি গৰাকী অৰ্থাৎ ভেন্স ৰাষ্ট্ৰপতি প্ৰাৰ্থী হ'ব দুইগৰাকী জয়ী হ'লে ভেন্সক পদত্যাগ কৰিবলৈ ক'ব আৰু যেতিয়াই ৰাষ্ট্ৰপতি গৰাকীয়ে পদত্যাগ কৰে উপৰাষ্ট্ৰপতি গৰাকীয়ে ৰাষ্ট্ৰপতিৰ দায়িত্ব লয় গতিকে যেহেতু ট্ৰাম্প উপৰাষ্ট্ৰপতি হ'ব আৰু ভেন্সক পদত্যাগ কৰিব ক'ব আৰু ভেন্সে পদত্যাগ কৰাৰ পিছতে ট্ৰাম্প ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ'ব গতিকে সেই কৌশল অৱলম্বন কৰি ট্ৰাম্পে ভাবিছে তেওঁ তৃতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হ'ব কিন্তু ইতিমধ্যে ইয়াৰ কাৰণে সংবিধানত ব্যৱস্থা কৰি থোৱা আছে 12 সংখ্যক সংশোধনীৰ যোগেদি 12 সংখ্যক সংশোধনীক স্পষ্টকৈ কোৱা আছে এজন ব্যক্তিয়ে যদি ৰাষ্ট্ৰপতিৰ নিৰ্বাচন খেলিবলৈ ইনএলিজিবল যোগ্যতা তেওঁৰ নাই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সেই ব্যক্তিজনে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে অৰ্থাৎ ট্ৰাম্পৰ যেহেতু তেওঁ দ্বিতীয়টো কাৰ্যকাল সমাপ্ত কৰিব পৰৱৰ্তী নিৰ্বাচনলৈ দ্বিতীয়টো কাৰ্যকাল সমাপ্ত কৰাৰ কাৰণে যেহেতু তেওঁ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ তেওঁৰ যোগ্যতা নাথাকিব গতিকে তেওঁ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে গতিকে সেই পদ্ধতিৰ যোগেদিও ট্ৰাম্প তৃতীয়বাৰৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ'ব নোৱাৰে কিন্তু যদিহে তেওঁ হাউচৰ স্পিকাৰ হয় হাউস অফ ৰিপ্ৰেজেন্টেটিভ হোৱাৰ তেওঁ যদি স্পিকাৰ হয় তেতিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে যদি পদত্যাগ কৰে উপৰাষ্ট্ৰপতিগৰাকীয়েও যদি পদত্যাগ কৰে ৰাষ্ট্ৰপতিগৰাকীৰ যদি মৃত্যু হয় উপৰাষ্ট্ৰপতিগৰাকীৰ যদিও মৃত্যু হয় তেতিয়া স্পিকাৰগৰাকীয়ে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল'ব লাগে সংবিধানত সেই কথা উল্লেখ আছে গতিকে তেওঁ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লৈ বা কাৰ্যকাল শেষ কৰাৰ পিছত তেওঁ স্পিকাৰ হ'ব লাগিব স্পিকাৰ হোৱাৰ পিছত আকৌ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি দুইগৰাকী আঁতৰিব লাগিব তেতিয়া তেওঁ তৃতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ব লাগিব নতুবা
ৰিপিল কৰিব লাগিব কি কৰিব লাগিব নতুবা ৰিপিল কৰিব লাগিব আতৰাব লাগিব প্ৰত্যাহাৰ কৰিব লাগিব 22 সংখ্যক সংশোধনী প্ৰত্যাহাৰ কৰিব লাগিব ভাৰতবৰ্ষত সচৰাচৰ সংবিধান সংশোধনী বিধেয়কৰ যোগেদি বা ৰিপিলিং এক্টৰ যোগেদি সংবিধানৰ বিভিন্ন এমেন্ডমেন্ট বা বিভিন্ন দফাক সংশোধনী কৰা হয় বা সংশোধনী ঘটোৱা হয় বা সেই দফাটোকে আতৰাই দিয়া হয় কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰত এটা সংবিধান সংশোধনী আইন এখন প্ৰত্যাহাৰ কৰাটো ইমান সহজ নহয় এমেন্ডমেন্ট 22 ৰিপিল যদি কৰিবলগীয়া হয় ৰিপিলিংৰ ব্যৱস্থাটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ অনুচ্ছেদ 5 অনুচ্ছেদ 5 স্পষ্টকৈ উল্লেখ আছে কেনেকৈ কৰিব লাগিব ৰিপিল কৰাৰ গোটেই প্ৰক্ৰিয়াটো বা এটা সংশোধনী প্ৰত্যাহাৰ কৰাৰ গোটেই প্ৰক্ৰিয়াটো ভাৰতবৰ্ষৰ সৈতে একেই বা ভাৰতবৰ্ষৰকৈ পৃথক নহয় যি তেওঁলোকৰ হাউস আছে কংগ্ৰেছ আৰু সিনেট হাউস অফ ৰিপ্ৰেজেন্টেশন আৰু সিনেট সেই দুই সদনত উভয় সদনত যিখন ৰিপিলিং এক্ট আহিব সেই এক্টখন 2/3 মেজৰিটিৰে 2/3 সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগিব নতুবা সেই ৰিপিলিং এক্টখন প্ৰত্যাহাৰ কৰাৰ যিখন বিধেয়ক সেই বিধেয়কখন যিমান কেইখন ৰাজ্য আছে তাৰে 2/3 ৰাজ্যত গৃহীত হ'ব লাগিব আৰু তাৰ পিছত 3/4 ৰাজ্যত অৰ্থাৎ 4 ভাগ ৰাজ্যত ৰেটিফাই হ'ব লাগিব অৰ্থাৎ 34খন ৰাজ্যই ৰিপিলিং বিধেয়কখন প্ৰত্যাহাৰ বিধেয়কখন গৃহীত কৰিব লাগিব আৰু 38খন ৰাজ্যই অনুমোদন জনাব লাগিব এই গৃহীত কৰাৰ প্ৰক্ৰিয়াটোক তেতিয়াহে 22nd এমেন্ডমেন্ট তেতিয়া প্ৰত্যাহাৰ হ'ব আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তৃতীয় গৰাকী ৰাষ্ট্ৰপতি হিচাপে ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী হিচাপে ট্ৰাম্পে নিজকে প্ৰক্ষেপ কৰিব পাৰিব কিন্তু বৰ্তমানৰ যেটো বিভিন্ন ৰাজ্যৰ 50খনকৈ অধিক ৰাজ্য মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেই ৰাজ্যসমূহৰ যেটো পলিটিক্যাল ল্যান্ডস্কেপ সেই পলিটিক্যাল ল্যান্ডস্কেপে কিন্তু এনে ধৰণৰ যে আইন প্ৰণয়ন কৰিব পৰা যাব হেয়া কিন্তু তেনে ধৰণৰ কিন্তু এক ইংগিত বহন নকৰে আৰু তাৰ সমান্তৰালকৈ যোৱা 33 বছৰে ভাৰতবৰ্ষত বিভিন্ন সময়ত সংবিধানৰ সংশোধনী আইনসমূহ আহি থাকে কিন্তু যোৱা 33 বছৰে আমেৰিকাৰ সংবিধানখন কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই গতিকে এইবোৰৰ পৰা এটা কথা ক'ব পাৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকী অনন্তকাললৈ ৰাষ্ট্ৰপতি হৈ থকাৰ যি সপোন দেখিছে হেয়া দিবা স্বপ্ন সেই সপোন তেওঁৰ কেতিয়াও পূৰা নহব কিন্তু বিশ্বত এনে ধৰণৰ ব্যৱস্থা আছে আমি পুটিনৰ কথাই ক'ব পাৰো পুটিন মন কৰিব পুটিন দুটা কাৰ্যকালৰ কাৰণে তেওঁ ৰাষ্ট্ৰপতি আছিল কিন্তু তেওঁ মন কৰিলে অনন্তকালৰ কাৰণে ৰাষ্ট্ৰপতি হৈ থাকিবলৈ তেওঁ কেতিয়াৰ পৰা কেতিয়া 2000 পৰা 2008 চনলৈ তেওঁ ৰাষ্ট্ৰপতি আছিল তাৰ পিছত তেওঁ 2008 চনত ৰাষ্ট্ৰপতিৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী হ'ল প্ৰধানমন্ত্ৰী পদত নিজকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি প্ৰধানমন্ত্ৰী হ'ল 2008 চনৰ পৰা 2012 চনলৈ তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিলে তাৰ পিছত 2012 চনৰ পৰা 2018 চনলৈকে তেওঁ পুনৰ ৰাষ্ট্ৰপতি হ'ল 2018 চনত তেওঁ কি কৰিলে তেওঁলোকৰ যে 1993 চনৰ যিখন সংবিধানৰ সংশোধনী ঘটায় এনে এক নিয়ম উলিয়ালে যি নিয়মৰ যোগেদি তেওঁ 2036 চলৈকে ৰাষ্ট্ৰপতি হৈ থাকিব যেহেতু 70ৰ ঊৰ্ধৰ পুটিন গতিকে এক প্ৰকাৰ ক'বলৈ গ'লে তেওঁ অনন্তকাললৈ বা মৃত্যু পৰ্যন্ত ৰাষ্ট্ৰপতি হৈ থাকিব থকাৰ এক পৰিবেশ পৰিস্থিতি নিজৰ দেশত সৃষ্টি কৰিলে সি জিনপিংৰ চাইনাটোত সেই দুটা কাৰ্যকালৰ নিয়ম আছিল সি জিনপিংও চাইনাৰ নিয়ম সলনি কৰি সংবিধানৰ নিয়ম সলনি কৰি অনন্তকাললৈ ৰাষ্ট্ৰপতি হৈ থকাৰ এক নিয়ম প্ৰস্তুত কৰি ল'লে আৰু সেই ধৰণে তেওঁ তৃতীয়বাৰৰ কাৰণে চাইনাৰ পিপলছ ৰিপাব্লিক অফ চাইনাৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ'ল এঞ্জেলা মাৰ্কেল জাৰ্মানীৰ চেঞ্চেলৰ তেওঁ যোৱা 16 বছৰ ধৰি দেশৰ মুৰব্বী হৈ আছিল তাৰ পিছত তুৰ্কীৰ এৰডোগান তেওঁ তেনে ধৰণৰ নিয়ম প্ৰণয়ন কৰি অনন্তকাললৈকে তুৰ্কীৰ মুৰব্বী হৈ থকাৰ সপোন দেখিছিল গতিকে বিশ্বত বিভিন্ন নেতা আছে যিবোৰ নেতা এই ধৰণে একনায়কত্ববাদৰ এক প্ৰৱণতা তেওঁলোকৰ মাজত বঢ়ি প্ৰকাশ ঘটে আৰু বিভিন্ন আইন সংশোধন কৰি তেওঁলোকে নিজৰ দেশখনৰ চিৰকালৰ কাৰণে মুৰব্বী হৈ থাকিব পাৰে কিন্তু ভাৰতবৰ্ষৰ প্ৰসংগ হুকিয়া ভাৰতবৰ্ষত পাৰ্লিমেণ্টাৰী সিস্টেম অফ ডেমক্ৰেসি সংসদীয় গণতন্ত্ৰ এই সংসদীয় গণতন্ত্ৰত এজন ব্যক্তি অনন্তকাললৈকে প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰে যদিহে তেওঁ যিটো দলৰ প্ৰতিনিধি সেই দলটো জয়ী হয় নিৰ্বাচনত ভাৰতবৰ্ষত প্ৰতি 5 বছৰে নিৰ্বাচন অনুষ্ঠিত হয় উদাহৰণস্বৰূপে নৰেন্দ্ৰ মোদী 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী হৈ আছে তৃতীয়টো কাৰ্যকালৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰী দীৰ্ঘদিনীয়া ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ আছিল নেহৰু দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হৈ আছিল ডক্টৰ মনমোহন সিং দুটা টাৰ্মৰ কাৰণে প্ৰধানমন্ত্ৰী হৈ আছিল গতিকে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো পৃথক ভাৰতবৰ্ষত যদিওবা এজন ব্যক্তি অনন্তকাললৈকে প্ৰধানমন্ত্ৰী হৈ থকাৰ নিয়ম আছে কাৰ্যকালত এজন ব্যক্তিক প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল ভাৰতবৰ্ষত সীমিত নহয় কিন্তু সেই ব্যক্তিগৰাকীয়ে যিটো দলত থাকে সেই দলটো পিছৰটো নিৰ্বাচনত জয়ী হৈ আহিব লাগিব ভাৰতবৰ্ষত 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ সমান্তৰালকৈ
এনেধৰণে নিয়ম প্ৰস্তুত কৰি থোৱা আছে সংবিধানত বা সুপ্ৰিম কোৰ্টৰ অনুমোদন মৰ্মে যিজন প্ৰধানমন্ত্ৰী শাসক দলটোৰ মুৰব্বী তেওঁ সময়ে সময়ে নিজৰ যি সংখ্যাগৰিষ্ঠতা সেই সংখ্যাগৰিষ্ঠতা ইন দি ফ্লোৰ অফ দি হাউচ অৰ্থাৎ লোকসভাৰ মজিয়াত প্ৰমাণ দি থাকিব লাগিব যদি প্ৰমাণ দিব নোৱাৰে চৰকাৰৰ পতন হ'ব পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ইত্যাদি ইত্যাদি এই প্ৰক্ৰিয়াবোৰৰ যোগেদি এই এজন ব্যক্তি যদিও বা দুটাতকৈ অধিক কাৰ্যকাল প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰে তৃতীয় বা চতুৰ্থ বা পঞ্চম কাৰ্যকাল যিমান দিনলৈকে তেওঁ মৃত্যু পৰ্যন্ত প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰিব কিন্তু যিহেতু ভাৰতবৰ্ষত এইবোৰ নিয়ম আছে 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন ৰেগুলাৰ পোল ফ্লোৰ ডিবেট বিভিন্ন লোকসভাৰ মজিয়াত ৰাজ্যসভাৰ মজিয়াত বিষয়বোৰ আলোচিত হয় কোলিশন চৰকাৰ গঠন কৰাৰ ভাৰতবৰ্ষৰ নিয়ম আছে তাৰ সমান্তৰালকৈ মিডিয়া সংবাদ মাধ্যম আছে যি সংবাদ মাধ্যমে অহৰ্নিশে চৰকাৰখনক সমালোচনা কৰি থকাৰ এক অধিকাৰ সংবাদ মাধ্যমক দিয়া আছে গতিকে এইবোৰ থকা সত্ত্বেও থকাৰ কাৰণে এজন ব্যক্তি অনন্তকাললৈকে প্ৰধানমন্ত্ৰী হৈ থাকিলেও ভাৰতবৰ্ষৰ গণতন্ত্ৰত ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ বিৰূপ প্ৰভাৱ নকৰে কিন্তু যদিহে প্ৰেসিডেন্সিয়েল সিস্টেম অফ গভৰ্নেন্সত যি মাৰ্কিন যুক্তৰাষ্ট্ৰত আছে বা যি ৰাছিয়াত আছে সেইবোৰ দেশত য'ত প্ৰেসিডেন্সিয়েল সিস্টেম আছে সেইবোৰ দেশত যদি এনে ধৰণৰ প্ৰৱণতা প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে কিন্তু সেইবোৰ দেশত কিন্তু গণতন্ত্ৰত এই এনে ধৰণৰ প্ৰৱণতাই দেশৰ মুৰব্বীগৰাকীৰ বিৰূপ প্ৰভাৱ পেলায় প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো কাৰণ এই বাতৰিটোৰ ৰিলেটেড সম্বন্ধীয় বিশ্লেষণবোৰে শিৰোনাম দখল কৰিছিল বিভিন্ন সময়ত এই প্ৰশ্নৰ অৱতাৰণা বিভিন্ন সময়ত আপোনালোকে কৰিছিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কেনেকৈ কৈছে তেওঁ তৃতীয়টো বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হ'ব য'ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানত স্পষ্টকৈ লিখা আছে এজন ব্যক্তি দুটা কাৰ্যকালৰ কাৰণেহে ৰাষ্ট্ৰপতি হ'ব পাৰে তৃতীয়টো কাৰ্যকালৰ কাৰণে তেওঁ কোনো কালে ৰাষ্ট্ৰপতি হ'ব নোৱাৰে গতিকে এতিয়া আমি গম পালো বিশ্লেষণ কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানখন পঢ়ি আমি গম পালো ট্ৰাম্পে হেয়া দিবা স্বপ্ন দেখিছে তেওঁ কেতিয়াও তৃতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হোৱাটো সহজ নহয় বা এক প্ৰকাৰ ইম্পসিবল অসম্ভৱ যি কি নহওক প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো বিশ্লেষণ কেনে পালে জনাব যি কিবা যদি অতিৰিক্ত তথ্য আমাক দিব বিচাৰিছে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত কমেন্ট কৰি সেই অতিৰিক্ত তথ্য দিব পাৰে সমান্তৰালকৈ এই বিশ্লেষণ কেনে পালে জনাব মন্তব্য কৰিব আমাৰ এই বিশ্লেষণৰ প্ৰত্যুত্তৰ দিব এই বিশ্লেষণৰ আপোনালোকৰ মন্তব্য প্ৰত্যুত্তৰ আমাৰ কাৰণে চালিকা শক্তি কেৱল ট্ৰাম্পৰ বাতৰিয়ে নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে সাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল আৰু ফলো কৰিব আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজ দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ